সৰ্বব্যাপী মহামাৰীৰ ৰূপ লৈছে কৰোনাই। দেশজুৰি 21 দিনৰ লকডাউন। লকডাউনতো ঠিকাদাৰৰ দাদাগিৰি। হয়, লকডাউন অমান্য কৰি একাংশ ঠিকাদাৰে দাবী ধমকিৰে কাম কৰিবলৈ বাধ্য কৰাইছে শ্ৰমিকক। এই দৃশ্য হাফলঙৰ। হাফলঙৰ লুংখকত আবদ্ধ ৩৫ গৰাকীকৈ শ্ৰমিক। ঠিকাদাৰ আফছৰ আলীৰ বিৰুদ্ধে শ্ৰমিকক আবদ্ধ কৰি ৰখাৰ অভিযোগ। প্ৰেছাৰ মেচিনত কাম কৰিবলৈ ধুবুৰীৰ পৰা একাংশ শ্ৰমিকক লৈ গৈছিল হাফলঙলৈ। কিন্তু লকডাউনৰ সময়তো শ্ৰমিকসকলক কাম কৰিবলৈ বাধ্য কৰাইছে ঠিকাদাৰ দেৱব্ৰত চৰকাৰ আৰু আফছৰ আলীয়ে। কাম কৰিবলৈ অস্বীকাৰ কৰা শ্ৰমিকসকলক মাৰধৰ কৰাৰো অভিযোগ ঠিকাদাৰ আফছৰ আলী আৰু দেৱব্ৰতৰ বিৰুদ্ধে। 5 দিন ধৰি খাবলৈ নিদিয়াকৈ কাম কৰিবলৈ বাধ্য কৰাইছে এই শ্ৰমিকসকলক। উপায়ন্তৰ হৈ ফোনযোগে প্ৰাগ নিউজৰ সাংবাদিকৰ ওচৰত সহায় ভিক্ষা অসহায় শ্ৰমিকসকলৰ। হাফলঙৰ কোন জেগা? হাফলঙৰ মানে ৰেল ষ্টেচনৰ পৰা আৰু 2 ঘণ্টা দূৰত মানে এইটো PWDৰ কাম চলি আছে। কেঁচাৰ মিল আছে, এটা পাথৰ ভাঙা মিল। বন্দী কৰি ৰাখিছে ছাৰ। ইয়াৰ আগতে গাড়ী খোলা আছিল, যেতিয়া আমাক যাবাত দিয়া নাই। প্ৰাগ নিউজত এই বাতৰি সবিস্তাৰে সম্প্ৰচাৰৰ পাছত অভিযান চলাই হাফলং আৰক্ষীয়ে আৰু উদ্ধাৰ কৰে ৩৫জনকৈ আবদ্ধ শ্ৰমিকক। DSP সূৰ্য মৰাণৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ ঠিকাদাৰ দেৱব্ৰত চৰকাৰ আৰু পলাতক আফছৰ আলী। কৰোনাৰ এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ লকডাউন পালন কৰি নিজকে ঘৰত আবদ্ধ কৰিছে জনতাই। সষ্টম প্ৰশাসন। ঠিক তেনে সময়তে এইসকল শ্ৰমিকক আবদ্ধ কৰি কাম কৰিবলৈ বাধ্য কৰোৱা এই ঘটনাই প্ৰমাণ কৰিছে একাংশ মানুহ হোৱাৰেই অযোগ্য। শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডা, প্ৰাগ নিউজ।